গতিকে দৰংবাসী তেখেতৰ পৰা জানিবলগীয়া সুধিবলগীয়া আছে। গতিকে তেখেতক আমি অকণমান সময় ৰখাই দিছোঁ। তাৰ আগতে আমি মঞ্চলৈ আমন্ত্ৰণ জনাম আমাৰ বিশিষ্ট মাইণ্ড বা মটিভেশ্যনেল স্পীকাৰ CK জগদীশ ছাৰ। মই কৈছোঁৱেই আচলতে তেখেতৰ বাবে আজি এই অনুষ্ঠানটো হৈছে। আপুনি অকণমান হাত তালি দিয়ক, কাৰণ তেখেত নহ'লে আজি মাইণ্ড গেম অনুষ্ঠান আমাৰ ইয়াত নহয়। তেখেতে গুৱাহাটীৰ পৰা ৩-৪ দিনকৈ ইয়াত থকাকৈ আহিছে। মই তেখেতক কৈছোঁ যে ছাৰ আমাৰ ইয়াত থকাকৈ আহি আপুনি কাম কৰিব লাগিব। তেখেতে কৈছে একো কথা নাই। মই কৈছোঁ আপুনি বহুত আমাতকৈ বহুত ওপৰৰ মানুহ, কিন্তু আমি আপোনাক বহুত তলত থাকিলেও আপুনি কিন্তু আমাক সহযোগ কৰিব লাগে। আমি দৰংবাসী বহুত আপোনাৰ পৰা শিকিবলগীয়া আছে। গতিকে তেখেতক আমি মঞ্চত আজি আদৰণি জনাম। আদৰণি জনাইছে পুৰবী কলিতাই, এখন জাতীয় বস্ত্ৰৰে আদৰণি জনাইছে। আমি তেখেতক এখন চাৰ্টিফিকেট প্ৰদান কৰিছোঁ। আমি আচলতে এই মাইণ্ড গেমখন তেখেতৰ নিজা অনুষ্ঠান, গতিকে আমি তেখেতক চাৰ্টিফিকেটখন জাষ্ট প্ৰদান কৰিছোঁ, তেখেতৰ নিজা অনুষ্ঠান। আৰু আচলতে যিসকল বাহিৰত আছে অভিভাৱক যদি কোনোবা বাহিৰত আছে অকণমান বহি লওক, আপোনালোকে এটা বেলেগ মজা পাব। মানে তেখেতৰ বহুত অনুষ্ঠান মই উপভোগ কৰিছোঁ, এটা বেলেগ মজা পাব। সকলোৱে অকণমান বহি লওক। মই মাইক্ৰফোন জগদীশ ছাৰলৈ আগবঢ়াইছোঁ। ধন্যবাদ। থেংক ইউ ধন্যবাদ ছাৰ। যিসকল মানুহ ইয়াত উপস্থিত আছে আটাইকে আটাইতকৈ ধন্যবাদ জ্ঞাপন। প্ৰথমে আপোনালোকৰ আটাইৰ বাবে এটা হাত চাপৰি বিচাৰিছোঁ। যিসকলে ভুজিয়া খাই আছে, যিসকলে চানা খাই আছে, তেওঁলোকেও চানাখিনি কাষত থৈ এবাৰ বজাওক। হ'ব, চাউণ্ডটো আৰু কমাই দিয়ক, কমাই দিয়ক, পুৰা বন্ধ কৰি দিয়ক। এবাৰ এখন এৰোপ্লেন গুৱাহাটীৰ পৰা মুম্বাইলৈকে উৰা মাৰিবৰ কাৰণে সাজু হৈছিল। সাজু হোৱাৰ লগে লগে এটা টেকনিকেল প্ৰব্লেম হ'ল, আৰু টেকনিকেল প্ৰব্লেম হোৱাৰ কাৰণে প্লেনখন 20 মিনিট লেট কৰিব লগা হ'ল। তেতিয়া যিজন চিনিয়ৰ পাইলট আছিল তেওঁ পাইলটজনক ক'লে যে আপুনি এনাউন্সমেণ্ট কৰি দিয়ক যে আমি 20 মিনিট দেৰিকৈহে উৰা মাৰিম। কিন্তু যিজন জুনিয়ৰ পাইলট আছিল তেওঁ কেতিয়াবা মোৰ ছেশ্যন এটেণ্ড কৰিছে, আৰু তেওঁ এনাউন্সমেণ্টটো অকণমান ডিফাৰেণ্টলি কৰিলে। আছিল 20 মিনিট লেট, কিন্তু তেওঁ এনাউন্সমেণ্টটো কৰিলে যে कृपया ध्यान दीजिए, टेक्निकल खराबी के वजह से हम 2 घंटे बाद अपना उड़ान भरेंगे। তেনেকৈ কোৱাৰ লগে লগে ফ্লাইটত যিমানখিনি মানুহ আছিল আটাইয়ে হুলস্থুল কৰা আৰম্ভ কৰিলে। কাৰোবাৰ খং উঠিলে, কাৰোবাই সেই ফ্লাইটৰ এনাৰ্জিটো গালি পৰা আৰম্ভ কৰিলে। তাৰ এক্সেক্টলি 5 মিনিট পাছত আৰু এটা এনাউন্সমেণ্ট কৰিলে, कृपया ध्यान दीजिए, एक बहुत अच्छा न्यूज है, अब हम 2 घंटे में नहीं सिर्फ 20 मिनट में उड़ान भरेंगे। এইটো শুনাৰ লগে লগে গোটেইবিলাক মানুহ হ্যাপি হৈ গ'ল, গোটেইবিলাক মানুহৰ মুখত স্মাইল আহি গ'ল। সেইকাৰণে আমি কওঁ যে আপোনাৰ সাকসেস বা আনসাকসেস আপোনাৰ মাইণ্ডৰ ওপৰত ডিপেন্ড কৰে। আৰু সেইকাৰণে আমি আমাৰ শ্লোগান বনাইছো যে সাকসেস এন্ড হ্যাপিনেস ইজ জাস্ট মাইন্ড গেম। এবাৰ একেলগে ৰিপিট কৰিম, সাকসেস এন্ড হ্যাপিনেস ইজ জাস্ট এ এইটো কিহৰ মাইন্ড গেম? Mind game should be strong. Success and happiness is just a thank you. Eta clap hobo lage apnalokor nijor kare. Aru lage neki mind game example keneke kaam kore? Music to ekdom এজন মানুহৰ 30,000 টকা ইনকাম আছিল। কিমান? 30,000 টকা ইনকাম আছিল, আৰু তেওঁ হঠাৎ ইনক্ৰিমেন্ট হৈ গ'ল, আৰু এতিয়া তেওঁ ইনকাম 50,000 টকা। এতিয়া তেওঁ কেনেকুৱা ফুটি লাগিব? এতিয়া এইবাৰ মানে দেখিলে যে মোৰ 50,000 টকা ইনকাম হৈছে, গতিকে এইবাৰ বিহুৰ বজাৰ ফেন্সি বজাৰত গৈ কৰিম। তো যেতিয়া তেওঁ দৰমহা 30,000 পৰা 50,000 টকা হৈ গ'ল, তেতিয়া মানুহজন বহুত বেছি হ্যাপি হৈ গ'ল।
বহুত বেছি সুখী হৈ গ'ল, নিজকে বহুত বেছি ছাকচেছফুল অনুভৱ কৰা কৰিলে। আনহাতে আৰু এজন মানুহ আছিল যাৰ ইনকাম ৮০,০০০ টকা আছিল আৰু তেওঁ ডিমোশ্যন হৈ ৫০,০০০ টকা হৈ গ'ল। এইবাৰ তেওঁ ডিপ্ৰেশ্যনত ভোগা আৰম্ভ কৰিলে, তেওঁৰ মন বেয়া হৈ গ'ল। এতিয়া ভাবক, এমাউণ্টটো কিন্তু ৫০,০০০ আছে। সেই ৫০,০০০ কাৰোবাক সুখো দি আছে, কাৰোবাক ডিপ্ৰেশ্যনতো দি আছে। সেইকাৰণে আমি কওঁ ছাকচেছ এণ্ড হ্যাপিনেছ ইজ জাষ্ট এ বাবা অকণমান চাউণ্ডটো কমাই দিয়া আৰু দিবা অকণমান কমাই দিয়া। তো মই এইটো বিশ্বাস কৰোঁ যে সুখী হোৱাটো এটা আৰ্ট হয়। সকলো মানুহে সুখী হ'ব নোৱাৰে। সুখী হোৱাটো এটা আৰ্ট হয়। যিবোৰ মানুহে সুখী হ'ব জানে তেওঁহে সুখী হ'ব পাৰে। আপোনালোকে এগ্ৰী কৰেনে? এটা ডেমো দিওঁ। কাৰ কাৰ ইচ্ছা আছে যে ইনষ্টেণ্ট হ্যাপি ফিল কৰিব? কাৰ কাৰ ইচ্ছা আছে? প্লিজ এবাৰ হাত লওক। ইনষ্টেণ্ট হ্যাপিনেছ। ওকে, ঠিক আছে। তেতিয়াহ'লে আপোনালোকে এটা সৰু কাম কৰিব লাগিব। এবাৰ আপোনালোকৰ নিজৰ চকু দুজনী বন্ধ কৰি লওক প্লিজ। এভৰিৱান চকু দুজনী বন্ধ কৰি লওক। মই একদম কাষত গৈ চেক কৰিম কোনে কোনে চকু বন্ধ কৰিছে। সো প্লিজ ক্লোজ ইউৰ আইজ। সিনিয়ৰ জুনিয়ৰ সবে চকু বন্ধ কৰক। আমি জাস্ট এটা প্ৰেক্টিছ কৰিম অকমান ইনষ্টেণ্ট হ্যাপিনেছ ফিল কৰাৰ কাৰণে। জাস্ট ইমাজিন কৰক আপোনালোকৰ বৰ্তমান জীৱনত থকা আটাইতকৈ ভাল লগা বস্তু কেইটা। সেইটো আপোনাৰ নিজৰ মা হ'ব পাৰে, নিজৰ দেউতা হ'ব পাৰে, নিজৰ সন্তান হ'ব পাৰে, নিজৰ ভাল লগা ঘৰখন হ'ব পাৰে, নিজৰ ভাল লগা গাড়ীখন হ'ব পাৰে, নিজৰ ভাল লগা চাকৰিটো হ'ব পাৰে, নিজৰ পঢ়া স্কুলখন হ'ব পাৰে। এটা বস্তু যে আপুনি বহুত বেছি ভাল পায়, যিকেইটা বস্তু আপুনি বহুত বেছি ভাল পায় গোটেইকেইটা এবাৰ মনত পেলাওকচোন। আৰু এটা হঠাৎ এটা নিউজ আহিলে যে আপুনি যিকেইটা বস্তু বহুত বেছি ভাল পায় সেই গোটেইকেইটা বস্তু আপোনাৰ জীৱনৰ পৰা নাইকিয়া হৈ গ'ল। এটা খবৰ আহিল যে আপুনি ভাল পোৱা ঘৰটো আৰু বৰ্তমান নাই, ভাঙি চুৰমাৰ হৈ গ'ল। খবৰ আহিল যে ঘৰটোৰ ভিতৰত আপোনালোকৰ মা দেউতা আছিল, আপোনাৰ সন্তান আছিল, আপোনাৰ স্বামী আছিল, আপোনাৰ পত্নী আছিল, আপোনাৰ ফেভাৰিট গাড়ীখন নাই। এবাৰ অনুভৱ কৰি চাওকচোন কেনেকুৱা ফিল কৰিব। আপোনালোকে দেখিলে যে আপোনালোকে ভাল পোৱা বস্তু এটাও নাই আৰু সেইকাৰণে আপোনালোকে ভাঙি পৰিলে, একেবাৰে ডিপ্ৰেশ্যনত গুচি গ'ল। আপোনালোকৰ এনেকুৱাই লাগিল যে বৰ্তমান জীয়াই থকাৰ মোৰ কোনো কাৰণে নাই, জীয়াই থকাৰ প্ৰতিটো কাৰণ নোহোৱা হৈ গ'ল। আপোনালোকে হতাশাত ভুগিলে, একো ৰাস্তা বিচাৰি নাপায়। আপোনালোকে ওচৰত থকা মন্দিৰটোলৈকে বা মছজিদটোলৈকে দৌৰ মাৰিছে আৰু আপোনাৰ ভগৱান, আপোনাৰ আল্লাহক আপুনি চিঞৰি প্ৰাৰ্থনা কৰিছে আৰু এটাই ৰিকুৱেষ্ট কৰিছে যে মোৰ যিখিনি বস্তু আছিল মোক ঘূৰাই দিয়া। আৰু বহুত দেৰি প্ৰাৰ্থনা কৰাৰ পিছত আপোনাক এই গোটেইখিনি বস্তু ঘূৰাই দিয়া হয়। এতিয়া আপোনাৰ তাত সেই গোটেইখিনি বস্তু আছে। নাও ওপেন ইউৰ আইজ। এতিয়া আপোনাৰ চকুটো খোলক। এতিয়া কেনেকুৱা ফিল হৈছে? হ্যাপি? মানে মই এইটো বস্তু বিশ্বাস কৰোঁ যে যদি আপুনি হ্যাপিনেছ ফিল কৰিব খোজে আপোনাৰ মানে ভেৰি ইনষ্টেণ্ট এমাউণ্ট অফ টাইম ৰিকুৱাৰ্ড। আমি হ্যাপিনেছ কেতিয়া পাওঁ জানে? হ্যাপিনেছ পাওঁ আমাৰ তাত যিটো বস্তু আছে তেতিয়া আমি সেইটোক মূল্য প্ৰদান কৰোঁ। আমি হ্যাপিনেছ তেতিয়া ফিল কৰোঁ যেতিয়া আমাৰ তাত থকা বস্তুটোক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। কিন্তু আমাৰ তেনেকুৱা নহয়। আমাৰ হয় যে যিটো বস্তু নাপাওঁ সেইটো বস্তুৰ পিছতে আমি দৌৰি থাকোঁ, সেইকাৰণে আমি অসুখী অনুভৱ কৰোঁ। যদি আপুনি সুখ ল'ব জানে তেতিয়াহ'লে আপোনাৰ কাৰণে হিংসা আৰু প্ৰেম সকলো একেই। যদি আপুনি সুখী হ'ব জানে আপোনাৰ তাত ধনৰ অভাৱ বা ধনৰ উভৈনদী দুয়োটাই সুখী হ'ব জানিব লাগে। সেইকাৰণে মই কওঁ সুখী হ'ব যোৱা মানুহৰ কাৰণে হিংসাটো আছে প্ৰেম। Success and happiness is just a mind game. Agree? তো আমি বৰ্তমান ডিসকাস কৰিম about the mind game. কাৰণ আমাৰ তাত এতিয়া আজি যে সাবজেক্ট আছে এইটো মাইণ্ড গেম। মাইণ্ড গেমৰ দুটা স্লোগান আছে, সাকসেস এণ্ড হ্যাপিনেস।
তো আমি হ্যাপিনেছৰ কথা কিছু পাতিলোঁ, এবাৰ আমি সাকসেছৰ কথা কিছু পাতিম, কাৰণ বহুত ল'ৰা ছোৱালী আছে, আপোনাৰ পিতৃ মাতৃ আছে, গতিকে সাকসেছৰ বিষয়ে অকণমান জনাটো দৰকাৰ। মোৰ আগতে এজন স্পিকাৰ আহিছিলে, তেওঁ তিনিচুকীয়াৰ পৰা আহিছে, মাইণ্ড পাৱাৰ ৰূপান্তৰ। তেওঁ একচুৱেলি এইটো ফিল্ডত মোতকৈ চিনিয়ৰ। তেওঁ 2012ত গুজৰাটৰ পৰা মাইণ্ড পাৱাৰৰ ওপৰত প্ৰগ্ৰেমবোৰ মানে শিকি আহিছে, আৰু মই অকণমান দেৰিকৈ শিকিছোঁ তেওঁতকৈ। গতিকে তেওঁ বিৰাট ধুনীয়া ধুনীয়া ডেমো দেখুৱাই, চাগে আপোনালোকে ডেমোটো এনজয় কৰিছে। ৰূপান্তৰ ছাৰে দেখুওৱা ডেমোটো কেনেকুৱা লাগিছে? কাৰ কাৰ ভাল লাগিছে? অকণমান ৰেছপন্স কৰি থাকিব, তেতিয়াই ভাল লাগে। এই বস্তুটো অকণমান বুজিব যে এইখন বিশ্ব ব্ৰহ্মাণ্ডৰ আটাইতকৈ যিটো ষ্ট্ৰংগেষ্ট পাৱাৰ, সেই পাৱাৰটো হৈছে মাইণ্ড পাৱাৰ। আপোনালোকে এটা ষ্টৰী শুনিছেনে? এবাৰ বেংগলোৰত এজনী মহিলাই তেওঁৰ 3 বছৰীয়া বাচ্চাটোক লৈ ৰাস্তা পাৰ হৈ আছে। এনেতে মাক আৰু বাচ্চা দুয়োটা পিছলি খাই পৰিলে, আৰু বাচ্চাটোৰ গাৰ ওপৰত এখন প্ৰকাণ্ড স্কৰপিঅ' গাড়ী উঠি পৰিলে। যেতিয়া মাকে উঠি দেখিলে যে তেওঁৰ ছোৱালীটো স্কৰপিঅ' গাড়ীৰ চকাৰ তলত, তেতিয়া তেওঁ দুয়োখন হাতেৰে স্কৰপিঅ' গাড়ীখন দাঙি ভৰিলে লাগ মাৰি নিজৰ বাচ্চাটো তাৰ পৰা উলিয়াই আনিছে। এতিয়া মোক কওক, সেই সময়ত তেওঁ কোনটো পাৱাৰে সহায় কৰিছে? ইটছ এ মাইণ্ড পাৱাৰ। এইটো মই মানে ধেমালি কৰি কোৱা নাই, এইটো জিনুইন ঘটনা কৈ আছোঁ মই। ইটছ এ মাইণ্ড পাৱাৰ। অ'কে, তো এতিয়া যদি আমি বুজোঁ যে মাইণ্ড পাৱাৰ কি হয়, আমি অকণমান বেকত চায়েন্সত যাব লাগিব। আমাৰ ব্ৰেইনৰ 3টা পৰ্চন থাকে। এটা কোৱা হয় কনচিয়াছ মাইণ্ড, এটা কোৱা হয় আনকনচিয়াছ মাইণ্ড, আৰু থাৰ্ডটোক কি কয় বাৰু? সাবকনচিয়াছ মাইণ্ড। জানা হলে মানুহ বহি আছে। কনচিয়াছ মাইণ্ড, আমি আমাৰ যিকেইটা ইন্দ্ৰিয় আছে, চাউণ্ডটো কমাই দিয়া। আমাৰ যিকেইটা ইন্দ্ৰিয় আছে, চকু, নাক, কাণ, স্কিন, এই বস্তুকেইটাৰে আমাৰ ব্ৰেইনত যিটো ইনফৰমেশ্যন যায়, সেইটো কনচিয়াছ মাইণ্ডে ডাইৰেক্টলি পায়। আৰু এটা আছে আনকনচিয়াছ মাইণ্ড। আনকনচিয়াছ মাইণ্ড হৈছে যে আমাৰ বডিত যিমান ডেইলি কাম চলি থাকে, সেই গোটেইবিলাক আনকনচিয়াছ মাইণ্ডে কৰে। আৰু আনকনচিয়াছ মাইণ্ডত আমাৰ কোনো কণ্ট্ৰল নাথাকে। আনকনচিয়াছ মাইণ্ডে কি কাম কৰে? আনকনচিয়াছ মাইণ্ডে কাম কৰে, যেনে ধৰক উশাহ নিশাহ লোৱাটো, আমাৰ খাদ্য হজম কৰাটো, কিডনীয়ে পানী ফিল্টাৰ কৰাটো। কেতিয়াবা এনেকুৱা কৰিব পাৰিছেনে যে ক'ৰবাত আপোনালোকে বিৰাট ভাল খানা এটা খাব গৈছে, আৰু খানাটো খাই বিৰাট ভাল লাগিছে, আৰু আপুনি নিজৰ মাইণ্ড আনকনচিয়াছ মাইণ্ডটোক কৈছে, বা আপোনাৰ নিজৰ পেটটোক কৈছে যে মই এইমাত্ৰ যিটো খানা খালোঁ, সেই খানাটো কিছু সময় ডাইজেষ্ট নকৰিবচোন, কাৰণ খানাটো খাই খুব ভাল লাগিছে। সেইটো পচিবল হয় জানো? কেতিয়াবা এনেকুৱা ফিল কৰিছে যে আপোনাৰ এনেকুৱা এটা ঠাইত আছে য'ত ওচৰত কোনো টয়লেট নাই, আৰু আপোনাৰ বিৰাট জোৰে পেচাব কৰা লাগিছে, আৰু আপুনি আপোনাৰ কিডনীটোক কৈছে আপোনাৰ ৰস অকণমান লাহে লাহে ফিল্টাৰ কৰক। কেতিয়াবা এনেকুৱা হৈছে। তো আমাৰ যিটো আনকনচিয়াছ মাইণ্ড থাকে, তাৰ ওপৰত আমাৰ কোনো কণ্ট্ৰল নাই, বাট আমাৰ কনচিয়াছ মাইণ্ড আৰু সাবকনচিয়াছ মাইণ্ডৰ ওপৰত আমাৰ কিছু কণ্ট্ৰল আছে। হোৱাট ইজ সাবকনচিয়াছ মাইণ্ড? আপোনালোকে অলপ চলপ জানে। মই এটা সৰু এক্সাম্পল দিওঁ। সাবকনচিয়াছ মাইণ্ড সেইটো যোনে আমাৰ অট'মেটিক আমাক একশ্যনবিলাক লোৱায়, কিন্তু আমি আমাৰ সাবকনচিয়াছ মাইণ্ডত ন কনচিয়াছ মাইণ্ডেৰে ট্ৰেইন কৰিব পাৰোঁ। মই এটা এক্সাম্পল আপোনাক দি আছোঁ। যেতিয়া এজন ল'ৰাই প্ৰথমবাৰ গাড়ী চলাব শিকে বা বাইক চলাব শিকে, তেওঁলোকে কেনেকৈ শিকে? তেওঁলোকৰ কাৰণে এইটো এক্সেলাৰেটৰ, এইটো ক্লাছ, এইটো গিয়াৰ, ৰাইট? আৰু তেওঁলোকে পুৰা এনেকৈ চলায়। এয়া মই ক্লাছ দিলোঁ, এক্সেলাৰেটৰ দিলোঁ, ক্লাছ দবালোঁ, এয়া ব্ৰেক দবালোঁ, অকণমান অকণমান গৈ আগত ট্ৰাক পৰিলে, এয়া মই এতিয়া গিয়াৰ কমালোঁ, মই বজালোঁ, ৰাইট? তো আমাৰ যেতিয়া ষ্টাৰ্টিং হয় বা গাড়ী শিকা, সেইটো কনচিয়াছ মাইণ্ডেৰে কৰা যায়। বাট যিখিনি মানুহে 6 মাহ গাড়ী চলাই উঠিলে, এতিয়া তেওঁলোকৰ গোটেই প্ৰচেছটো
অটোমেটিক হৈ যায়। এতিয়া এনেকুৱাও হয় যে ল'ৰা এটাই কলেজৰ আগেৰে পাৰ হৈছে, এনেতে কলেজৰ পৰা এজন ধুনীয়া ছোৱালী ওলাই আহিছে, তেওঁ বাইক চলাই চলাই চকুৰে ছোৱালীজনীক ৰাস্তা পাৰ কৰাই দিয়ে। So it's a power of subconscious mind. বেমাৰী আগে আগে, কুকুৰ পিছে পিছে বেমাৰী আগে আগে। ৰিজনটো কি? ৰিজনটো হ'ল যে বেমাৰীজনৰ সাবকনচিয়াস মাইণ্ডে জানে যে বেমাৰটো মই পেৰাচিটামল খালে ঠিক হৈ যাব, কিন্তু যদি সেই কুকুৰটি পিছফালৰ পৰা এক খণ্ড লৈ যায়, তাক ফিল আপ কৰোঁতে কিন্তু গোটেই জীৱনটো লাগিব। তো আমাৰ যিটো ব্ৰেইন হয়, সেই ব্ৰেইনটোৱে অটোমেটিক্যালি কাম কৰে যেতিয়া আমাৰ বস্তুটোৰ ৰিকুৱাৰমেণ্ট হয়। তো এইকাৰণে আমি কওঁ যে সাবকনচিয়াস মাইণ্ড ইউজ কৰি আপুনি গোটেইবিলাক কাম কৰিব পাৰিব। এই সাবকনচিয়াস মাইণ্ডক ট্ৰেইন কৰা মই আৰু এটা ইজি ৱে দিওঁ আপোনাক। ইয়াৰে কোন কোন আছে যদি সাবকনচিয়াস মাইণ্ডক অকণমান ট্ৰেইন কৰিব বিচাৰে? হাত চাপৰি বজাওকচোন। নাই, মাজে মাজে কি হয় জানে, আপোনালোকে ৰিয়েকশ্যন দিলে মোৰ অকণমান ডাউট হয় যে আপোনালোক শুই আছে নে শুনি আছে। তো আমাৰ এই যিটো ব্ৰেইন হয়, এই ব্ৰেইনটো যিটো সাবকনচিয়াস মাইণ্ড থাকে, সেইটোক আপুনি যেনেকৈ যি কয় সি তাকে কৰি দেখাওক। আপুনি যি বিচাৰে সি তাকে আপোনাৰ ওচৰত আনি দিব। এতিয়া সাবকনচিয়াস মাইণ্ডক আপুনি কি শিকাব সেইটো চবতকৈ ডাঙৰ মেটাৰ কৰে, ৰাইট? এতিয়া যাৰ যাৰ ঘৰত সৰু বাচ্চা আছে তেওঁলোকে এই কথাটো ভালকৈ শুনিব। মই ৰাতিপুৱা এটা সৰু ছেশ্যন লৈছিলোঁ, কোনে কোনে এটেণ্ড কৰিছিল ৰাতিপুৱা সৰু ছেশ্যনটো? অ'কে, 2-3জন আছে। তো মই এটা কথা কৈছিলোঁ যে আমি বাচ্চাবিলাকক প্ৰায় ন কম্পেয়াৰ কৰা যায়, তুলনা কৰা যায়। প্ৰত্যেক মাকবিলাকে বাচ্চাবিলাকক অলপ তুলনা কৰে, বা তুলনা কৰাটো বিৰাট ডাঙৰ চাইড ইফেক্ট আছে। এই কথাটো ভালকৈ শুনিব যাতে মই আপোনাক ৰিলেট কৰিব পাৰোঁ। কাৰ কাৰ ঘৰত বাচ্চা আছে হাত দাওকচোন। অ'কে, যেতিয়া পৰীক্ষাৰ ৰিজাল্ট দিয়া হয়, ৰিজাল্ট দিয়াৰ পাছত আপোনাৰ প্ৰথম প্ৰশ্নটো হয় যে তুমি কিমান নম্বৰ পালা। ছেকেণ্ড প্ৰশ্নটো কি হয় যে তোমাৰ লগৰজনে কিমান নম্বৰ পালে। যদি লগৰজনে তেওঁতকৈ কম পায় তো মোৰ ল'ৰাটো বেয়া, যদি লগৰজনে তেওঁতকৈ কম পায় তো মোৰ ল'ৰাটো ভাল। এই তুলনাটো অকল বেলেগৰ লগত নহয়, কেতিয়াবা এনেকুৱা হয়নে ঘৰত যেতিয়া আলহী আহে তেতিয়া মাকবিলাকে কয় যে মোৰ ডাঙৰ ল'ৰাটো ভাল, সৰুটোহে বেয়া। কিন্তু এটা আপোনালোক সৰু এটা চিটুৱেশ্যনটো আপোনালোকে বুজিব ট্ৰাই কৰিব। কাৰ কাৰ ঘৰত ভণ্টি আছে, মানে মই ফিমেলবিলাকক কৈছোঁ, কাৰ কাৰ ঘৰত ভণ্টি আছে নিজৰ? আছে, অ'কে। এবাৰ কি হ'ল, আপোনাৰ ঘৰত আপোনাৰ নিজৰ ভণ্টি আহিছে, বা ধৰি লওক যাৰ নাই তেওঁ কাজিন চিষ্টাৰ আহিছে, আৰু তেওঁ আহি নিজে খানা বানা বনাইছে, ৰাতি খানা চানা খাব ৰেডি। এনেতে ৰাতি অফিচৰ পৰা হাজবেণ্ড আহিলে, হাজবেণ্ড আহি দেখিলে খুলখালি আছে। তো খুলখালি বিৰাট ধুনীয়াকৈ ডিছেছ বনাই ভিডিঅ'ক খোৱালে। ৰাতি শুবৰ সময়ত হাজবেণ্ড ৱাইফে ডিছকাশ্যন কৰিছে যে হাজবেণ্ডে ৱাইফক কৈ আছে ৰাতি শুবৰ সময়ত যে তোমাৰ ভণ্টিয়ে বিৰাট ধুনীয়া খানা বনায়, কাশ তুমিও ভণ্টিৰ দৰে খানা বনালাহেঁতেন। ভণ্টিৰ ড্ৰেছিং চেন্সটো খুব ধুনীয়া, কাশ ভণ্টিৰ দৰে তুমিও ড্ৰেছ পিন্ধিলাহেঁতেন। ভণ্টিৰ ফিগাৰটো বহুত ধুনীয়া, কাশ তোমাৰ ফিগাৰটো ভণ্টিৰ দৰে হ'লহেঁতেন। এতিয়া মোক এটা কথা কওকচোন, এনেকৈ কোৱাৰ পিছত পিছদিনা ৰাতিপুৱা হাজবেণ্ডে সূৰ্য দেখিবনে? যিকেইজন পুৰুষ আছে আপোনালোকে বুকত হাত থৈ কওকচোন, কেতিয়াবা আপোনাৰ ৱাইফক ৰাতি বনতে এনেকে ক'ব সাহস আছে যে? ঘটনাটো কি জানে, যে আপোনাৰ নিজৰ ভণ্টিক যদি আপোনাৰ নিজৰ হাজবেণ্ডৰ লগত, হাজবেণ্ডে যদি আপোনাৰ নিজৰ ভণ্টিৰ লগত আপোনাক তুলনা কৰিলে ইমান জ্বলন হয়, ভাবক আপুনি যেতিয়া আপোনাৰ নিজৰ সন্তানটিক কাৰোবাৰ লগত কম্পেয়াৰ কৰিব তেতিয়া কেনেকুৱা কেনেকুৱা হ'ব। মই ৰাতিপুৱা ছেশ্যনটোত এটা কথা কৈছিলোঁ,
অকণমান মই চাইডত আহিছোঁ, বেয়া নাপাব, মাইণ্ডৰ পৰা অকণমান চাইডত আহিছোঁ, কাৰণ পেৰেণ্টছ বেছি আছে সেইটো কাৰণে। আমি না পেৰেণ্টছবিলাকৰ ন এতিয়া বহুত চিৰিয়াছ ইছ্যু এটা হৈ আছে। এইটো হ'ল যে বৰ্তমান পেৰেণ্টিং এটা বহুত চেলেঞ্জিং বস্তু হয়, আৰু সেইকাৰণে মই বহুত জেগাত পেৰেণ্টিং ছেশ্যন কৰিব যাওঁ। আজিকালি স্কুলবিলাকে ইনভাইট কৰে পেৰেণ্টিং ছেশ্যন কৰিব যাওঁ। পেৰেণ্টিং ইজ এ ভেৰি চিৰিয়াছ ইছ্যু। কাৰণ ভাবক, যেতিয়া আপোনালোক সৰু আছিল বা আমি সৰু আছিলোঁ, তেতিয়া মা দেউতাক ৰেচপেক্ট কৰাটো অপশ্যনেল আছিল নে কম্পালচৰি আছিল? বাট এতিয়া ইটছ এ অপশ্যনেল। আগৰটো কেনেকুৱা জানে, কাৰোবাৰ যদি ৰাতি দেউতাকে অকণমান ড্ৰিংকছ কৰি গালি পাৰি পাৰিও যায় ন, তেতিয়াও নিজৰ সন্তানে দেউতাকক সিমানেই ৰেচপেক্ট কৰিব লাগিব যদি দেউতাক ভাল কৰে। কিন্তু এতিয়া ল'ৰা ছোৱালী ন অপশ্যনেল হৈ গৈছে। যদি মা দেউতাই মোক বুজি পায়, ময়ো মা দেউতাক বুজি পাওঁ। এটা মই বুজি পোৱা এটা সৰু ষ্টৰী কওঁ, আপোনালোকক ৰিলেট কৰিব পাৰিব। এবাৰ মাকে নিজৰ বেবীটোক এনেকৈ লৈ, সৰু বেবী 2-3 বছৰীয়া বেবী, বেবীটোক লৈ পেলাই পাৰ্কত মেলা চাবলৈ গৈছে। ক'ত গৈছে? মেলা চাবলৈ গৈছে। আৰু মেলাত কি থাকে? চকৰি থাকে, নাও থাকে, হাতী থাকে, ঘোঁৰা থাকে, বেলুন থাকে। তো বাচ্চাটোক মেলাত অকণমান দেৰি সোমোৱাৰ পাছতে বাচ্চাটোক কান্দিব ধৰিছে বোলে, মা মই ঘৰত যাম, ইয়াত নাথাকোঁ, মোৰ ভাল লগা নাই। মাকে ভাবিলে মোৰ ল'ৰাটো বেবীটোৱে গ'ল চাগে। চব বাচ্চাই মেলাত আহি ভাল পায়, মোৰ ল'ৰাটো বেয়া পায়। তো মাকে তাক দেখুৱাব চেষ্টা কৰিছে, এয়া চোৱা চকৰি, এয়া চোৱা হাতী, এয়া ঘোঁৰা, এয়া নাও, এয়া বেলুন। পুতেকৰ কোনো ৰেছপন্স নাই। আৰু কিছু দূৰ গ'ল, গৈ পেলাই দেখিলে সি আকৌ কান্দিব ধৰিছে, মা মই ইয়াত নাথাকোঁ, মই ঘৰত যাম। মাকে আকৌ দেখুৱাব বিচাৰিছে, এয়া চোৱা চকৰি, এয়া ঘোঁৰা, এয়া হাতী, এয়া বেলুন। কিন্তু তাৰ একো ৰেছপন্স নাই। আকৌ কিছু দূৰ গ'ল, আকৌ কান্দা আৰম্ভ কৰিলে। মাকৰ খং উঠিল, নিজা প্ৰপাৰ্টিটো ডাইৰেক্ট দুখাৰ লগাই দিলে। লাইচেন্স থকা প্ৰপাৰ্টি। নহয়, নিজৰ সন্তানক বেলেগে মাথা ভাঙি দিব, কিন্তু নিজে কিন্তু পুৰা মাৰিব। সেইটো লাইচেন্স। কিছু দূৰ গ'ল, গৈ আকৌ কান্দা আৰম্ভ কৰিলে, দুখাৰ লগাই দিলে। বেচাৰে কান্দি কান্দি গুচি গ'ল আৰু মাকৰ কাছে নক'লে। কিছু দূৰ গৈ মাকে দেখিলে যে ল'ৰাটোৰ জোতাৰ লেজডাল খোলা আছে। তো মাকে এনেকৈ অকণমান হাৰি দিলে, জোতাৰ লেজডাল মাৰিব চেষ্টা কৰিলে। যেতিয়া জোতাৰ লেজডাল মাৰিব চেষ্টা কৰিলে, মাকৰ হাইট আৰু পুতেকৰ হাইট সমান হৈ গ'ল। সেই হাইটৰ পৰা মাকে দেখিলে যে ইমানখিনি হাইটৰ পৰা মানুহৰ ভৰিৰ বাহিৰে বেলেগ একোৱেই নেদেখে। এতিয়া বাচ্চাটো কেনেকৈ কোলাত লৈ মাক থিয় হৈ গ'ল। থিয় হোৱাৰ লগে লগে ল'ৰাই চিঞৰ দিছে, অ' মা চোৱা হাতী, অ' মা ঘোঁৰা, অ' মা নাও, অ' মা বেলুন, মই ঘৰত নাযাওঁ, মই মেলাত থাকিম। ইয়াৰ পৰা কি যোনে বুজি পাইছে হাত চাপৰি বজাব পাৰে। বুজিলে কি? যে কেতিয়াবা নিজৰ সন্তানটিক বুজাও বহুত প্ৰয়োজন। যেটো ষ্টুডেন্ট বেছি আছে, কোনটো টপিক ভাল লাগি আছে, পেৰেণ্টিং নে সাবকনচিয়াস মাইণ্ড? ওকে, পেৰেণ্টিং এর বিষয়ে কম। জাস্ট ইমাজিন কৰক, কাৰ কাৰ ঘৰত এনেকুৱা প্ৰব্লেম হয় যে বাচ্চাই গধূলি সময়ত পঢ়িব নিজে নবহে। মানে মোৰ দৰে ল'ৰা আপোনাৰ ঘৰত কাৰোৱেই নাই। জাস্ট ইমাজিন কৰক, এটা মই এটা চিটুৱেশ্যন দিওঁ আপোনাক, এটা ভালকৈ বুজিব দেই, কথাষাৰ লৈ যাব যে আপোনাক। মই কাৰণটো কৈছোঁ যে কিয় বাচ্চাই নিজে পঢ়িব নাযায়। কাৰ কাৰ ঘৰত শাহুমা আছে, মাদাৰ ইন ল, আৰু কোনে কোনে নিজৰ শাহুক খুব ভাল পায়? এটা সাৰ্ভেৰ পৰা গম পোৱা গৈছে, বজাৰত পোৱা নিগনি মাৰা ঔষধ বোলে বেছিভাগ বোৱাৰীয়ে কিনে। এতিয়া নিগনিয়ে মাৰে নে কিবা বেলেগ মই নাজানো। এটা জাষ্ট ইমাজিন কৰক চিটুৱেশ্যন যে আপোনালোকৰ যিটো শাহুমা আছে, সেই শাহুমাৰ যিটো পজিশ্যন আছিল আপোনালোকৰ ঘৰত, সেই পজিশ্যনটোত বৰ্তমান আপুনি আছে। মানে কি, এনেকুৱা বিশ্বাস কৰা যায় যে শাহুমাই যেতিয়া নিজৰ ৰন্ধা বঢ়া কামটোৰ পৰা ৰিটায়াৰমেণ্ট লয়, তেতিয়াহে বোৱাৰী আহে, ৰাইট? গতিকে এইটো কথা সঁচা যে বোৱাৰীয়ে ঘৰৰ কাম কাজ কৰিব লাগে, খানা বানা বনাব লাগে, শাহুমাৰ তাত ৰোল বিশেষ নাই। কিন্তু মোক এটা সঁচা কথা কওকচোন, যেতিয়া আপোনালোকে পাকঘৰত খানা বনাই থাকে আৰু আপোনাৰ শাহুমাই যদি বেলেগ এটা ৰুমত বহি পেলাই কাৰোবাৰ লগত কথা পাতি থাকে, আপোনালোকৰ মনত এনেকুৱা ভাৱ নাহেনে, কাশ
তেওঁ আহি মোক অকণমান চব্জিখিনি কুটি দিয়াত সহায় কৰিলে। আপোনালোকে ভাবে যে মোক ভাত বনাই দিব নালাগে, কিন্তু অকণমান যদি মোৰ লগত থাকি দিলেহেঁতেন মই খুব ভাল পালোহেঁতেন। বাচনখিনি মই মাজি দিম, তাক যদি অকণমান আঁচনি দিলেহেঁতেন। কাপোৰখিনি মই ধুই দিম, কটাই দিম, কাষ মোৰ শাহুমাই মেলি দিলেহেঁতেন। হয়নে অনুভৱটো? আপোনাৰ সন্তানেও সেইটোৱে অনুভৱ কৰে যেতিয়া আপুনি তাক পঢ়িব দি আপুনি চিৰিয়েল চাই। চবতকৈ ভাল লাগিছে বাচ্চাকেইটাই বেছি গালি মাৰিছে। মই এটা আপোনালোকক ছাজেশ্যন দিওঁ, যদি সেইটো ঘৰত লৈ যায় আৰু যদি ছমাহ পিছত আপোনাৰ ল'ৰাই পঢ়া কামটো নকৰে, ভালকৈ নকৰে, মই গেৰেণ্টি দি কৈছোঁ, মই মোৰ নাম সলাই দিম। এটা হেবিট ডেভেলপ কৰক, যিখিনি সময়ত আপুনি ল'ৰা ছোৱালী পঢ়াব ইচ্ছা কৰিছে, ধৰক 6টাৰ পৰা 8টালৈকে, সেই সময়খিনিত আপুনিও এখন কিতাপ লৈ বহি যাওক। যদি সেই সময়লৈকে দেউতাকো আহি পায়, দেউতাকো কিতাপ এখন লৈ বহি যাব দিয়ক। 1 মাহ কৰি চাওক, যদি 1 মাহ পিছত আপোনাৰ ল'ৰাই নিজে পঢ়া আৰম্ভ নকৰে, ইয়াৰ 2টা বেনিফিট হ'ব। এটা হ'ল টাটা স্কাই নালাগিলেও হ'ব। দ্বিতীয় কথাটো হ'ল যে কিছু কিতাপ পঢ়িলে আপোনালোকৰো জ্ঞান বাঢ়িব আৰু ল'ৰাও নিজে নিজে পঢ়া আৰম্ভ কৰিব। মই এটা কথা বহুত কম যে ল'ৰা ছোৱালীয়ে আপোনাৰ কথাত নিশিকে, আপোনাক দেখি শিকে। কেতিয়াবা ল'ৰা বা ছোৱালীয়ে ব্ৰাছ কৰে, আপুনি অনুভৱ কৰিছেনে? তেওঁলোকৰ ব্ৰাছ কৰা ষ্টাইল, মুখত পানী মাৰা ষ্টাইল আৰু মাক দেউতাকৰ মুখত পানী মাৰা ষ্টাইল একে। কাৰণ তেওঁ ব্ৰাছ কৰা তেওঁলোকক শিকা নাই, আপোনাক দেখি দেখি। তো দেখি দেখি বেছি শিকা হয়। আৰু লাগিব নেকি পেৰেণ্টিং টিপছ? লাগিব? আজিকালি হ'ল আৰু বাচ্চাকেইটাই ভাবছে মাহঁতক ঘূৰাই দি আছে। কাৰ ঘৰত 2টা বাচ্চা আছে? এইটো লাষ্ট পেৰেণ্টিং টিপছ আছে। 2টা বাচ্চা আছে। যেতিয়া ঘৰত কিবা খোৱা বস্তু নিব লগা হয়, এটা পিচ নিয়ে নে 2টা পিচ নিয়ে? ৰিজনটো কি? যে এটা নিম, 2টাৰ মাজত কাজিয়া লাগে, ৰাইট? এতিয়া অকণমান বুজিব চেষ্টা কৰক। তো কি কৈ আছো যে ভগাই কথা কৈছো যে আপোনালোকৰ যদি 2টা বাচ্চা থাকে, তেতিয়া কিবা খোৱা বস্তু নিয়ে 2টাৰ কাৰণে 2 পিচ লৈ যায়। কিবা যদি কাপোৰ নিব লগা হয়, 2টা সেম নিব চেষ্টা কৰে। জোতা হ'লে 2টা সেম নিব চেষ্টা কৰে। সেই ল'ৰাটো যেতিয়া ডাঙৰ যেতিয়া হ'ব, যেতিয়া মাটিৰ ভাগ বতৰা কৰিব লগা হ'ব, যেতিয়া 2 ভাই মাটিৰ কাৰণে কাজিয়া কৰিব, তেতিয়া আপুনি কি ক'ব? আগতে ভাইকেইটাৰ বহুত মিল আছিল, বোৱাৰী আহিহে বেয়া কৰিলে। ৰামায়ণ পঢ়ক, মহাভাৰত পঢ়ক, এটা বস্তু গম পাব যে আমাক সৰুৰ পৰাই ভগাই খাব শিকোৱা গৈছিল। এটা তিল 7টা ভাইয়ে ভগাই খাইছিল। এইটোতো বাদ দিয়ক, এজনী ঘনীয়েকক 5টা ভাইকে ভগাই লৈছিল। আৰু আপোনাৰ লাগে যে 2টা বস্তু মোৰ 2টা ল'ৰাই ভগাই নাখাব। এই যে ভগাই খাব যে শিকোৱা নাই ন, শ্বেয়াৰ কৰি খাব শিকোৱা নাই, এইটো বস্তু ন এদিন গৈ আপোনাক কি মজা ৰিজাল্ট দিব। ইয়াত তুলনা কৰা অভ্যাস, ভগাই খোৱাৰ অভ্যাস, এইবিলাক ল'ৰা ছোৱালীক অকণমান ইমপ্লিমেণ্টেশ্যন কৰা আৰম্ভ কৰক। মই পেৰেণ্টিঙৰ ওপৰত বিশেষ নকওঁ, পেৰেণ্টিঙৰ ওপৰত বিশেষ, কাৰণ পেৰেণ্টিং এটা পেইড প্ৰগ্ৰেম হয়। গতিকে পেইড প্ৰগ্ৰেম গোটেইখিনি মই ভিডিঅ'ত ভাল নালাগিব, ৰাইট? চ' আমি আৰু অকণমান মাইণ্ড
সাবকনসিয়াস মাইণ্ডলৈকে উভতি আহিব। মই অকণমান অলপ এনাৰ্জি দেখিব বিচাৰিছোঁ যে আপোনাৰ এনাৰ্জি আছে। এনাৰ্জি কেনেকৈ দেখুৱায়? 22-23টামান হ'ব চাগে, মোৰ ইমান জিকেট নলেজ বেয়া। গোটেই সমগ্ৰ ভাৰতত কিমানটা ভাষা হ'ব? 100টামান ভাষা হ'ব। গোটেই পৃথিৱীত কিমান ভাষা হ'ব? 1000মান ভাষা হ'ব। তো ভগৱানে 1000টা ভাষা বুজি পাই জানো? বুজি নাপায়। আৰু সেইটো কাৰণে ভগৱানে এটা নতুন চিষ্টেম বনাইছে, অটো ৰিপ্লাই। আপুনি যেতিয়া ভগৱানক কিবা খোজে ন, ভগৱানে অটো ৰিপ্লাই দিয়ে, যাক কোৱা হয় তথাস্তু। কি কয়? কি কয়? এতিয়া আপোনাৰ মুখেৰে যিটো শব্দ ওলাব তাতে ভগৱানে কি কয়? তথাস্তু। এতিয়া যেতিয়া আপোনাক কোনোবাই খবৰ সোধে যে তোমাৰ খবৰ কেনে, আপুনি ৰিপ্লাই কি কয়? আছো পেটে ভাতে খাই। তথাস্তু। গোটেই জীৱন পেটে ভাতে খাই থাকিব লাগিব, উন্নতি কেতিয়াও নহয়। বহুত মানুহ এনেকুৱা আছে, কি খবৰ? কঁকালৰ বিষ। তথাস্তু। গোটেই জীৱন কঁকালৰ বিষ থাকিব। কাৰোবাক যদি সোধে আপোনাৰ বাচ্চাৰ পৰীক্ষা কেনেকুৱা হৈছে? বেয়া হোৱা নাই। তথাস্তু। বেয়া। হয় ন? কোনে কোনে পইচা সেভ কৰিব লাগে বুলি বিশ্বাস কৰে? হাত দিয়কচোন। পইচা কিয় সেভ কৰিব লাগে? কোনোবা ক'ব? পইচা কিয় সেভ কৰিব লাগে বাইদেউ? আপোনাকে কৈছো, ব্লেক ব্লেক আন্ধাৰত নেদেখি, পোহৰত দেখি। পইচা কিয় জমা কৰিব লাগে বাইদেউ? আৰু বঢ়িয়া বঢ়িয়া, এইটোৱে শুনিব বিচাৰিছো। পইচা কিয় জমা কৰো? যাতে বিপদত কামত আহে। সেই পইচাটো বিপদতে কামত আহিব, ডাবুল কেতিয়াও নহয়। যি মানুহে বিপদ নাহক বুলি পইচা জমা কৰে, তেওঁলোকৰ ঘৰত আপুনি ডাঙৰ ডাঙৰ বেমাৰ দেখাব। আপুনি কেতিয়াবা আম্বানীৰ ঘৰত বেমাৰ দেখিছে? বেমাৰ কাৰ ঘৰত হয়? একদম দুখীয়া ঘৰত কেঞ্চাৰ হয়, একদম মিডিল ক্লাছ ফেমিলিত কিবা নাম নোহোৱা বেমাৰ হয়। ৰিজনটো কি জানে? তেওঁলোকে পইচাই জমা কৰে যাতে বেমাৰক ঠিক কৰিব পাৰে। তো ভগৱানক যেতিয়া আপুনি ক'ব যে ভগৱান মোক পইচা দিয়া যাতে মোৰ বিপদত কামত আহে, তো দুয়োটা বস্তু আপুনি একেলগে খুজি আছে, পইচাও বিপদো। এক কে সাথ এক ফ্ৰী। যেতিয়া আপোনালোকে মুখেৰে শব্দ প্ৰনাউন্স কৰিব ন, সদায় শব্দবিলাক পজিটিভ শব্দ কোৱা আৰম্ভ কৰিব। যেতিয়া আপোনাৰ ল'ৰাই মেথছত কম নম্বৰ পায়, আপুনি কি কয়? মোৰ ঘৰতে অলগত কিয় জন্ম হ'ল? তো তেওঁৰ কাণেৰে কি সোমাই আছে? অলবদ্ধ, বুৰ্বক। হয়নে? মইতো এইটো কথা বহুত পেৰেণ্টিং ৰিজনত কওঁ যে ল'ৰা যদি ভাল হয় মাকৰ ক্ৰেডিট, যদি বেয়া হয় বাপেকৰ খানদানী প্ৰব্লেম। কোনে কোনে এগ্ৰী কৰে যে যদি ল'ৰা ভাল হয় মোৰ ক্ৰেডিট, যদি ল'ৰা বেয়া হয় বাপেকৰ খানদানী প্ৰব্লেম? আৰু তো মাকবিলাকৰ দমটোৱে বেলেগ। যদি বাচ্চা কেইটা নহল হয় আপোনাকতো কেতিয়াবা এৰি গ'ল। আপুনি বস্তুটো বুজা নাই। মোক আপোনালোকৰ দাদাই ৰাতিপুৱা কৈছিল বুলি এই কথাষাৰ ক'বা, তেওঁৰ দুখ বুলি। আপোনালোকৰ খবৰ কেনে? তথাস্তু। আপোনালোকৰ ল'ৰা ছোৱালীকেইটা কেনে? তথাস্তু। আপোনালোকৰ হাজবেণ্ডটো কেনে? সেইটো তথাস্তু নাহে ন, সেইটো নাহে নিজৰ পৰা।
চাওক মই এটা বস্তু বিৰাট বিশ্বাস কৰোঁ এই যিটো সাবকনসিয়াস মাইণ্ড আছে ন এই সাবকনসিয়াস মাইণ্ডৰ পাৱাৰবোৰৰ মাজে আপোনাৰ দুটা ফৰ্মুলা দি যাম যিটোৱে আপোনালোকৰ লাইফ চেঞ্জ কৰি দিব পাৰে নেক্সট যিখিনি মই 10 মিনিট 15 মিনিট আপোনালোকৰ সময় লৈ এইখিনি বিৰাট ধ্যানছে শুনিব এই বস্তুটো ঘৰত গৈ যদি ল'ৰা ছোৱালীৰ লগত অহা নাই গৈ পেলাই ল'ৰা ছোৱালীৰ মূৰত সোমাই দিব চেষ্টা কৰিব এই বস্তুটোৱে বহুত লাইফ চেঞ্জ কৰিব পাৰে আপোনাৰ সাবকনসিয়াস মাইণ্ডৰ এখন চিমকন থাকে যিটো ভগৱানৰ লগত জড়িত য'ত তথাস্তু বুলি ৰিপ্লাই আহে গতিকে আপুনি যেতিয়া পজিটিভ কথা ক'ব তেতিয়া আপোনাৰ পজিটিভ ৰিপ্লাই আহিব কিন্তু কেতিয়াবা আপোনাৰ ৱাইফাই কানেকশ্যনটো উইক হৈ থাকে তো ৱাইফাই কানেকশ্যনটো ষ্ট্ৰং কৰাৰ কাৰণে মই আজি দুটা ফৰ্মুলা আপোনাক দি যাম এটা হ'ল যে আপোনালোকে অকমান নিজক লৈ পজিটিভ ফিল কৰিব অকমান কনফিডেন্স ফিল কৰিব এষাৰ বাক্য মই প্ৰায় কওঁ अगर खुदा पे भरोसा है तो वही होगा जो खुदा ने तेरे लिए लिखा है अगर खुदा पे भरोसा है तो वही होगा जो खुदा ने तेरे लिए लिखा है अगर भरोसा खुद पे है तो खुदा वो लिखेंगे जो तू चाहता है अपना तो कॉन्फिडेंस থাকিব লাগে যেতিয়া আপুনি নিজক বিশ্বাস কৰিব যে মই পাৰিম মোৰ দ্বাৰা হ'ব আপোনাৰ সেলফ কনফিডেন্সটো বাঢ়িব আপুনি ল'ৰা ছোৱালীক এইটো নক'ব যে তই কিয় নোৱাৰো আপুনি এইটো কৈছে তই পাৰিবি পাৰি তো এটা বস্তু আপুনি ৰাতিপুৱাই গধূলি নিজেও ক'ব বাচ্চাও ক'ব যে মই পাৰিম কি ক'ব yes I can yes I আবার কোন নাও yes I কনফিডেন্স কি লোক হ'ব লাগে জানে এটা জোকসেৰে কৈ আছো এবাৰ ন এতনি মডেল আছে এটা ধুনীয়া ফিগাৰ থকা মডেল আৰু মডেলবিলাকে বহুত মেকআপ কৰি থাকিব লাগে ন এনে যে মেকআপ কৰি থাকোতে ন এই মডেলজনীৰ মাত্ৰ মূৰত 3ডাল চুলি থাকে এডাল 3ডাল চুলি থাকে তো 3ডাল চুলি যদি আছে ন তো তেওঁ এজন মেকআপ আৰ্টিষ্ট মাতি পেলাই কৈছে মোৰ 3ডাল চুলি আছে এটা খোপা কাটি দিয়া তো 3ডাল চুলিৰে ন খোপা কাটি আছিল এডাল গোল ছিঙি এতিয়া কেইটা থাকিল দুডাল চুলিৰে কি কৰা যায় বোলে বেনিয়ে গাঁঠি দিয়া বেনি গাঁঠি আছিল এডাল গোল ছিঙি থাকিল কেইডাল এডাল লাষ্টত উপায় নাই কি কৈছে একো নাই আজি মেডিয়ে যাম দিয়া দ্যাটস কল এ কনফিডেন্স অলক আনন্দ কন্ট্রোল অলস আইডিয়া মিটিং টু দোয়া তো নেক্সট গ্রেটিটিউড তো অকমান আমি মেডিটেশন কৰো জাস্ট ফর 3 মিনিট প্রথম और प्लीज क्लोज योर आईज सब डामार हो गोटे बेला का अपन सबको बेला बंद कर लो जस्ट क्लोज योर आईज एवरीवन আমি কি কৰি শুনাম মই এবাৰ কৈ দিছো শুনি লওক ভালকৈ আমি সৰুকৈ এটা মেডিটেশ্যন কৰিম মেডিটেশ্যনটো জাষ্ট আপোনালোকে ফিল কৰিব লাগে যে আপোনালোকৰ সৰুৰ পৰা আপোনালোকৰ যিটো জীৱনৰ জাৰ্নি আছে সেই জাৰ্নিটোক জাষ্ট এটা ফিল কৰক একদম বাল্যকালৰ পৰা ওকে প্লিজ ক্লোজ ইউৰ আইজ এণ্ড ষ্টাৰ্ট দ্য মিউজিক জাষ্ট ইমাজিন কৰক আপোনালোকৰ বাল্যকালৰ এই ঘটনাবোৰ আপোনাৰ বাল্যকালটো কিমান ধুনীয়াকৈ সজাই দিয়া গৈছে এবাৰ অনুভৱ কৰক আপোনালোকৰ বাল্যকালত কি ঘটনা ঘটিছিল আপুনি কিমান উৎপতীয়া আছিলে আপুনি কেনেকৈ খেলিছিল সেই সময়ত আপোনাৰ কোন বেষ্ট ফ্ৰেণ্ড আছিলে জাষ্ট ইমাজিন কৰক সেই সময়ত আপোনাৰ মা দেউতাই কেনেকৈ খেয়াল ৰাখিছিলে
সেই সময়ত আপুনি কি খাই ভাল পাইছিলে, কি পিন্ধি ভাল পাইছিলে? এবাৰ বেক কৰকচোন আপোনালোকৰ স্কুলখনলৈকে। প্ৰথম স্কুল, নতুন ফ্ৰেণ্ড, সকলো ভাল লগা বস্তু। কেতিয়াবা এই স্কুলখনলৈকে গৈ সেই স্কুলৰ প্ৰিন্সিপালজনক, সেই পুৰণা শিক্ষক শিক্ষয়িত্ৰীজনক কেতিয়াবা থেংক ইউ কৈ পাইছেনে? ডাঙৰ হ'ল, কলেজ পালে, কলেজৰ বন্ধুবিলাকক মাজে মাজে ফোন কৰেনে? চাগে এনেকুৱা বহুত বন্ধু আছে যোনে আপোনালোকৰ মানে বহুত চেক্ৰিফাইচ কৰিছিল, আপোনাৰ মিছা কথা লুকুৱাইছিল, আপোনাক সহায় কৰিছিল, পকেটত পইচা নথকা সময়ত আপোনাক হেল্প কৰিছিল। কেতিয়াবা তেওঁলোকক থেংক ইউ ক'ব মন নাযায়? এবাৰ জাষ্ট ইমাজিন কৰকচোন, আপোনালোকৰ সৰুৰ পৰাই ডাঙৰ কৰোঁতে আপোনালোকক মায়ে কিমানখিনি চেক্ৰিফাইচ কৰিছে। এবাৰ অকণমান ডিপলি ভাবি চাব বিচাৰকচোন, আপোনাৰ মাজনীয়ে আপোনাক ডাঙৰ কৰা নামত কিমান বেছি চেক্ৰিফাইচ কৰিছে। সেই মাজনীক কেতিয়াবা থেংক ইউ ক'বলৈ মন নাযায়? এবাৰ ইমাজিন কৰকচোন, লাষ্ট কেতিয়া আপুনি মাৰ কোলাত মূৰটো থৈ মাক কৈছিল যে মা থেংক ইউ, তুমি মোৰ কাৰণে জীৱনত যি যি কৰিলা। কেতিয়াবা সেই মাজনীক এবাৰ হিয়া উজৰাই সাবতি ধৰি পাইছেনে? কেতিয়াবা সেই মাজনীক আপুনি সাবতি ধৰি মাৰ লগত একেলগে কান্দি পাইছেনে? আৰু কান্দি কান্দি কেতিয়াবা নিজৰ মাক আপোনালোকৰ ক'ব মন নাযায়নে যে মা তুমি মোৰ কাৰণে যিমানখিনি চেক্ৰিফাইচ কৰিলা তাৰ কাৰণে মই বহুত সুখী। কেতিয়াবা নিজৰ দেউতাৰ কথা ভাবিছেনে? চাগে সৰুতে আপোনালোকে কিমান নাখাই পেলাই হ'লেও আপোনাক খুৱাইছিল, নিপিন্ধাই হ'লেও আপোনাক পিন্ধাইছিল। সেই দেউতাজনক কেতিয়াবা আপুনি সাবতি ধৰি কান্দি কান্দি ভাল পাওঁ বুলি কৈ পাইছেনে? আপোনালোকে মাত্ৰ লৈহে আছে, দিয়াটো আপোনালোকে থিৰাং কৰিছে। আজি আপোনালোকে বিয়া হয়, নতুনকৈ সংসাৰ পাতিছে, নিজৰ ল'ৰা ছোৱালী আছে। সেই ল'ৰা ছোৱালীৰ চিন্তাত কেতিয়াবা নিজৰ মা দেউতাক পাহৰি পোৱা নাই? কেতিয়াবা মন নাযায়নে সেই মাজনীৰ ওচৰত যাবৰ কাৰণে আৰু সাবতি ধৰি ধৰি কান্দি কান্দি ক'বলৈ যে মা মই তোমাক বহুত বেছি ভাল পাওঁ? সেই মাজনীয়ে চাগে বহুত বেছি চেক্ৰিফাইচ কৰি তোমালোকে ইয়ালৈকে আনিছে। এবাৰ কি হ'ল জানে? এটা পুতেকে বিয়া পতাৰ পাছত নিজৰ মাকক বৃদ্ধাশ্ৰমত থৈ আহিলে। বহুত বছৰ বৃদ্ধাশ্ৰমত থাকিল, বহুত বছৰ। এদিন বৃদ্ধাশ্ৰমৰ পৰা এটা ফোন কল আহিলে যে তোমাৰ মা লাষ্ট সময়, এবাৰ মাক চাবলৈকে আহা। পুতেকজনে মাকৰ লাষ্ট সময় বুলি গম পাই দৌৰা দৌৰিলৈকে গ'ল। আজি পুতেকজনৰ তাত টকা সম্পত্তি বহুত আছে। পুতেকজনে মাকক গৈ পেলাই সুধিলে, মা এই লাষ্ট মুহূৰ্তত তুমি মোৰ পৰা কি বিচাৰা মা? তো মাকে কৈছে যে বাবা, আমাৰ অনাথ আশ্ৰমত এটা ভাল ফ্ৰিজ নাই, যাৰ কাৰণে আমি কেতিয়াবা বহুত দিন নোখোৱাকৈ থাকিব লাগে। এটা যদি ফ্ৰিজ দিলাহেঁতেন খাদ্যবোৰ থৈ থৈ চাগে খাব পাৰিলোহেঁতেন। বাবা যদি তুমি দিব ইচ্ছা কৰা এখন ফেন দিবা বৃদ্ধাশ্ৰমখনত। কেতিয়াবা গৰমত মৰি যাওঁ লাগে। যদি দিবৰ কাৰণে ইচ্ছা কৰা, শুবৰ কাৰণে বৃদ্ধাশ্ৰমত কেইখনমান তুলি দিবা। মাটিত শুলে ঠাণ্ডাৰ দিনত বহুত ঠাণ্ডা লাগে।
যদি কাৰোবাৰ মা বৰ্তমান এইখন পৃথিৱীত নাইও তেতিয়াহ'লে এবাৰ মাৰ কথা ভাবি এবাৰ মনৰ ভিতৰতে আপুনি চিঞৰি এবাৰ কওকচোন যে মা মই তোমাক বহুত ভাল পাওঁ দেউতা তুমি আজিলৈকে মোৰ কাৰণে যি যি চেক্ৰিফাইচ কৰিছা তাৰ কাৰণে মই অশেষ ধন্যবাদ ভগৱানে এতিয়ালৈকে আপোনাক যিমানখিনি ভাল বস্তু দিছে যদি সেইখিনিক লৈ আপুনি কৃতজ্ঞতা অনুভৱ নকৰে আপোনাক জানো আৰু ভাল বস্তু দিব এবাৰ চকু পানী বৈ যাব দিয়ক আৰু কান্দি পেলাই মাক কওক যে মা মই তোমাক ভাল পাওঁ বা সময়ত কোৱা নহ'ল কিন্তু এতিয়া হ'লেও কৈছো তুমি মোৰ জীৱনত বহুত ইম্পৰ্টেণ্ট আছিলা দেউতাকো এবাৰ সাধনি ধৰি পেলাই অকণমান চকুৰ পানী দি পেলাই কৈ চাওকচোন যাৰ যেনেকুৱা অনুভৱ হৈছে আপোনালোকে অনুভৱখিনি আপোনালোকৰ কাৰোবাৰ চকুৰ পানীৰে এক্সপ্ৰেছ হৈছে কাৰোবাৰ মনৰ মাজেৰে এক্সপ্ৰেছ হৈছে আপোনালোকে চকু নুখুলিব কাৰণ আপোনালোকে এতিয়া চাফা হৈ আছে কাৰণ যেতিয়া আমি যিখিনি পাইছোঁ সেইটোৱে কৃতজ্ঞতা অনুভৱ কৰোঁ আমাক কাৰণে যিখিনি চেক্ৰিফাইচ কৰি যেতিয়া আমি তেওঁলোকক থেংক ইউ বুলি কওঁ তেতিয়া আমাৰ ছাবকনচিয়াছ মাইণ্ডটো চাফা হৈ যায় আৰু আমি সুখী হ'বৰ কাৰণে ৰেডি হৈ যাওঁ আমি সুখী হ'বৰ কাৰণে ৰেডি হৈ যাওঁ এতিয়া আপোনালোকৰ মনত যি সমস্যা আছিল যি লেটাৰ আছিল আপোনালোকৰ ৱাইফাই কানেকশ্যন এতিয়া একদম ক্লিয়াৰ হৈ গ'ল কাৰণ আপোনালোকে গ্ৰেটিটিউড ফিল কৰাইছে এতিয়া এবাৰ জাষ্ট আপোনালোকে চকুটো মুচি আপোনালোকৰ জীৱনত যি সপোন আছে সপোনবোৰৰ কথা ভাবক তাৰ সপোনবোৰৰ কথা ভাবক আৰু ফিল কৰক যে আপোনালোকে জীৱনত যি সপোন দেখিছে সেই গোটেইবিলাক সপোন পূৰণ হৈ গ'ল এয়া ল'ৰাৰ লৈ হওক সপোন সেয়া আপোনাৰ নিজৰ সপোন সেয়া কিবা ব্যৱসায় সপোন ঘৰ বনোৱা সপোন গাড়ী কিনা সপোন আপোনালোকৰ সপোনবোৰ পূৰা হৈ গ'ল আৰু এই নতুন গাড়ীখন লৈ নতুন সপোনবোৰ পূৰা হোৱা ফূৰ্তিত আপোনালোকে শ্বিলং ফুৰিব গৈছে ধুনীয়া বতাহৰ মাজত সেউজীয়া পৰিৱেশৰ মাজত আৰু আপোনালোকে ইয়াত ধৰাই ফূৰ্তি কৰিছে সুখী হৈছে কাৰণ আপোনালোকৰ মনতে কোনো লেতেৰা নাই নিজৰ জীৱনটোৰ প্ৰতি অকণমান প্ৰেম অনুভৱ হৈছে ভাল পোৱা অনুভৱ হৈছে আপোনালোক সুখী হোৱা আৰম্ভ কৰিছে জাষ্ট গো ফৰ ইট শ্বিলঙৰ মাজে মাজে সেই বতাহ জাগে আপোনাক ধুৱাই কৈ যায় আছে যে আপুনি এতিয়া ক্লিন হৈ গৈছে চাফা হৈ গৈছে আপুনি সুখী হৈ গৈছে এতিয়া আপোনালোকৰ মনত কোনো খোজ নাই স্পষ্ট